মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে গ্লোবেল কোচিং এডুকেয়াৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি পুনৰ আনটি পৰীক্ষালৈ আগবাঢ়িছোঁ। দশম শ্ৰেণীৰ এচিড ক্ষাৰক আৰু লৱণ পাঠটোত এচিডৰ বিভিন্ন ধৰ্মৰ ভিতৰত এটা ধৰ্ম আছিল। এচিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে আৰু এই বিক্ৰিয়াটোকে প্ৰশমন বিক্ৰিয়া বুলিও কোৱা হয়। আজি যেটো পৰীক্ষা কৰিবলৈ আগবাঢ়িছোঁ সেই পৰীক্ষাটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে এয়া হাইড্ৰক্লৰিক এচিড, সোডিয়াম হাইড্ৰক্সাইড, কনিকেল ফ্লাক্স, প্ৰয়োজন সাপেক্ষে টেষ্ট টিউব আৰু সাংশ্লেষিক সূচক ফেনলফথেলিন লোৱা হৈছে। প্ৰথমে এটা টেষ্ট টিউবত মই সোডিয়াম হাইড্ৰক্সাইড প্ৰায় 3 ml মান লৈছোঁ। ইয়াত ফেনলফথেলিন 1 পৰা 2 ড্ৰপ মান মিহলাই লম। দেখিলা ফেনলফথেলিন দিয়াৰ লগে লগে সোডিয়াম হাইড্ৰক্সাইডৰ বৰণ গুলপীয়া হৈ পৰিল। এতিয়া লঘু হাইড্ৰক্লৰিক এচিডৰ ড্ৰপ আমি তেতিয়ালৈকে মিহলাম যেতিয়ালৈকে এই গুলপীয়া বৰণটো বৰণহীন হৈ নপৰে। এয়া চাবা হাইড্ৰক্লৰিক এচিড মিহলাইছোঁ। এয়া দেখিছা গুলপীয়া বৰণটো ক্ৰমান্বয়ে বৰণহীনলৈকে পৰিণত হ'ল। ইয়াৰ দ্বাৰা আমি গম পাইছোঁ যে সোডিয়াম হাইড্ৰক্সাইডক হাইড্ৰক্লৰিক এচিডে প্ৰশমিত কৰিছে। ইয়াৰ দ্বাৰা তোমালোকে এইটো সিদ্ধান্তত উপনীত হ'লা যে এচিডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে আৰু বিক্ৰিয়াটোত ইটোৱে আনটোক প্ৰশমিত কৰে। ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় বুজি পাইছা।